আপোনাৰ আৰু এটা প্ৰবেবল টপিক হৈছে হিট ৱেভছ ইন আছাম স্পেচিয়েলি, ঠিক আছে। তো অসম পাৰ্টক আমি লগে লগে ডিল কৰি আছো যিমানটো পাৰা গৈছে, তেতিয়া আমাৰ কি হয় যাতে পিছত গৈ পিনে আমাৰ বাৰ্ডেনবোৰ কমি যায়, ঠিক আছে। পিছৰ জিএছ পেপাৰবোৰ যিমানখিনি পঢ়িম তাত যাতে বাৰ্ডেন কমি যায়, সেইটো কাৰণে আমি ইয়াতে অলপ টাইম লগাই হলো লগে লগে চাই লৈছো, আৰু কনচেপচুৱেল ক্লিয়াৰিটিও বেটাৰ হ'ব যদি আমি টপিকছবোৰ ইণ্টাৰ ৰিলেটেড টপিকবোৰ একেলগে একে জেগাত পঢ়ি লওঁ, ঠিক আছে। অ'কে, বন্ধু বান্ধৱীসকল, আপোনালোকে যদি APSC মেইনছৰ প্ৰিপাৰেশ্যন কৰি আছে আৰু মেইনছৰ বাবে এটা হলিষ্টিক গাইডেন্স বিচাৰিছে, তেতিয়াহ'লে আমাৰ APSC মেইনছ মেণ্টৰশ্বিপ প্ৰগ্ৰাম কনচিডাৰ কৰিব পাৰে, য'ত আমি APSC মেইনছৰ কাৰণে দৰকাৰ হোৱা যিমানখিনি কণ্টেণ্ট আছে সেইখিনি এক্সামত ডেলিভাৰেবল হোৱাকৈ প্ৰভাইড কৰিম। তাত প্ৰপাৰ ৰেডিমেড ইন্ট্ৰডাকশ্যন, কনক্লুজন আৰু বডিৰ কাৰণে ফ্ল'চাৰ্টছ, ডায়েগ্ৰামছ, এভৰিথিং উইল বি কভাৰ্ড হিয়াৰ। আৰু আপোনালোকৰ যিটো আনচাৰ লিখিব সেই আনচাৰৰ প্ৰপাৰ ইভলিউশ্যন লগতে ফিডবেক গোটেইখিনি বস্তু ইয়াত আপোনালোকক প্ৰভাইড কৰা হ'ব। বাট এইটো কেৱল মাত্ৰ 30টা ষ্টুডেণ্টৰ কাৰণে, আৰু সেইটো কাৰণে আপোনালোকে অলপো টাইম লছ নকৰাকৈ যিটো নাম্বাৰ ডিছপ্লে হৈ আছে আপোনালোকৰ স্ক্ৰীণত তাত কণ্টেক্ট কৰি ইয়াৰ বিষয়ে বিতংকৈ জানিব লাগে। থেংক ইউ ছ' মাছ। এতিয়া হ'ল হিট ৱেভছ, এইটোৰ ওপৰতো এটা বহুত মানে প্ৰবেবল টপিক হয়, এইটো এটা আহিব পাৰে পৰীক্ষাত, ঠিক আছে। তো যেতিয়া পৰীক্ষাত কুৱেশ্যন আহিব তেতিয়াহ'লে ইন্ট্ৰডাকশ্যন দিব, আছাম হেজ ৰিচেণ্টলি উইটনেছিং ৰেকৰ্ড ব্ৰেকিং হিট উইথ ফিলছ লাইক টেম্পাৰেচাৰ ক্ৰছিং 45 to 55 ডিগ্ৰী চেলচিয়াছ ইন মানে জুন আৰু জুলাই 2025, ঠিক আছে। আৰু চিগনেলিং এ শিফট ইন দ্য ৰিজনছ ক্লাইমেট নৰ্মছ, দিছ মাউণ্টিং ইণ্টেন্স আণ্ডাৰস্ক'ৰ্ছ ৰাইজিং ভালনাৰেবিলিটি ইন দ্য নৰ্থ ইষ্ট ৰিজন, ঠিক আছে। তো এনেকুৱা ধৰণে আপোনালোকে এটা ইন্ট্ৰডাকশ্যন বনাব পাৰে, ডাটাৰ সহায়ত আপোনালোকে ইন্ট্ৰডিউচ কৰিব বিচাৰিছে, বা আপোনাৰ এইটো ক'ব কণ্টেক্সট বেছড ইন্ট্ৰডাকশ্যন এইটো, ঠিক আছে। অ'কে, কিহৰ কাৰণে অসমত হিট ৱেভ বাঢ়ি গৈ আছে, ঠিক আছে, এইটো আমাৰ সুধিব পাৰে, প্ৰবেবল এটা কুৱেশ্যন হয়। এক নম্বৰ কথাটো ক্লাইমেট চেঞ্জ, ঠিক আছে। তো যিহেতু আপোনাৰ গ্ল'বেল টেম্পাৰেচাৰ যিটো আছে সেইটো ৰাইজ হৈ গৈ আছে, আৰু সেইটো কাৰণে যিটো হিট ৱেভ অৰ যিটো মানে হিট ৱেভছৰ ইণ্টেনচিটি সেইটো বাঢ়ি গৈ আছে, স্পেচিয়েলি ইন ইষ্টাৰ্ণ আৰু নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া, ঠিক আছে। এক নম্বৰ কথা আমাৰ ক্লাইমেট চেঞ্জৰ কাৰণে হৈ আছে। নেক্সট হ'ল ডিফৰেষ্টেশ্যন আৰু ৱেটলেণ্ড যিমানখিনি আছে সেইখিনি লছ হৈ আছে, ঠিক আছে। ডিফৰেষ্টেশ্যন হৈ আছে আৰু ৱেটলেণ্ডৰ লছ হৈ আছে, যিমানখিনি গ্ৰীণ কভাৰ আছে সেইখিনি শ্ৰিংক কৰি গৈ আছে, আৰু ৱেটলেণ্ডো শ্ৰিংক কৰি গৈ আছে আছামত স্পেচিয়েলি, আৰু সেনেকে কি হয় নেচাৰেল কুলিং যিটো মেকানিজম আছে সেইটো ৰিডিউচ হৈ গৈ আছে, ৰাইট। আৰু নেক্সট হ'ল আপোনাৰ আৰ্বানাইজেশ্যন, ঠিক আছে। যেনেকে আপোনাৰ গুৱাহাটীত আপোনাৰ হিট আইলেণ্ড ইম্পেক্ট দেখি পোৱা যায়, আমি অলৰেডি হিট আইলেণ্ড ইম্পেক্টক ইন ডিটেইল ষ্টাডি কৰিলো, ঠিক আছে, বিকজ অফ দ্য কনক্ৰিট ট্ৰাফিক আৰু লিমিটেড ট্ৰী কভাৰ, ঠিক আছে। নেক্সট হ'ল আপোনাৰ এটমস্ফিয়াৰিক ব্লকিং, ঠিক আছে। আপোনাৰ যিটো উইণ্ড পেটাৰ্ণ আছে সেইটোৱে আপোনাৰ কি কৰে, যিটো হট ৱেভ মানে হট এয়াৰ আছে সেইটো ক্ৰেপ কৰি ৰাখে, ঠিক আছে। এইটো এটা এটমস্ফিয়াৰিক ৰিজন হয়, যাৰ কাৰণে আমাৰ ইয়াত হিট ৱেভছ বেছিকৈ দেখি পোৱা যায়। লগতে আপোনাৰ মনচুন ৰিচেণ্ট ইয়াৰত এইবাৰ নো ডাউট মনচুন জলদিয়ে আহিছে, বাট বেছিভাগ কি কৰা হয়, কি দেখি পোৱা যায়, ডিলে মনচুন দেখা পোৱা যায়, আৰু সেইটো কাৰণে যিটো ড্ৰটৰ পিৰিয়ড আছে বা ড্ৰাই স্পেল যিটো আছে সেইটো বাঢ়ি যায়, এক্সটেণ্ডেড প্ৰি মনচুন ড্ৰাই পিৰিয়ডছ, ঠিক আছে, ইণ্টেনচিফাই হিট ৱেভছ ডিছ, ৰাইট। তাৰপিছত আপোনাৰ আৰু ৰিজন যদি আমি কওঁ, বিল' নৰ্মেল ক্লাউড, ঠিক আছে, বিল' নৰ্মেল ক্লাউড কভাৰ আৰু ৰেইন ডেফিচিট, এইটোৰ কাৰণেও আপুনি দেখি পাব যে আপোনাৰ হিট আইলেণ্ড মানে হিটৰ যিটো ইম্পেক্ট আছে, হিট ৱেভ বেছি দেখা পাব অসমত স্পেচিয়েলি। ক্লিয়াৰ স্কাই আৰু ৰেইনফলৰ যিটো শ্বৰ্টেজ আছে সেইটোৱে কি কৰে, হিটটো ট্ৰেপ কৰি ৰাখে, স্পেচিয়েলি এইটো আমাৰ জুলাই 2025 যিটো এইটো মাহ চলি আছে সেইটোত বেছিকৈ দেখি পোৱা গৈছে। এইবোৰ চব মই পইণ্টছবোৰ বিভিন্ন ধৰণৰ নিউজ পেপাৰৰ পৰা তুলি আনিছো, বুজি পাইছে। তো এইকেইটা পইণ্ট সাফিচিয়েণ্ট হ'ব যদি আমাৰ কুৱেশ্যন আহে। ইম্পেক্ট কি হয়, অবভিয়াছলি ছেইম ইম্পেক্টে হ'ব ওপৰত যিমানখিনি পঢ়ি আহিছো মোটামুটি। ফৰ এক্সাম্পল আপোনাৰ আপোনাৰ পাব্লিক হেল্থত ৰিস্ক আহে, হিট ষ্ট্ৰক হ'ব পাৰে, ডিহাইড্ৰেশ্যন হ'ব পাৰে, স্পেচিয়েলি এল্ডাৰলি, চিলড্ৰেন আৰু আউটডোৰ যিসকল ৱাৰ্কাৰ্ছ কাম কৰে সিহঁতৰ কাৰণে, স্পেচিয়েলি গিগ ৱাৰ্কাৰ্ছ ফৰ এক্সাম্পল, ঠিক আছে, এক্সাম্পল দিব পাৰে আপোনালোকে। এগ্ৰিকালচাৰত ষ্টেটছ আহিব, ফৰ এক্সাম্পল পেডি আৰু ভেজিটেবলছখিনি আপোনাৰ তাত প্ৰব্লেম হ'ব পাৰে, চইল মইশ্চাৰ যিটো আছে সেইটো ৰিডিউচ হ'ব পাৰে, ঠিক আছে। নেক্সট হ'ল ৱাটাৰৰ শ্বৰ্টেজ হ'ব পাৰে, ঠিক আছে, স্পেচিয়েলি আপোনাৰ ৰিভাৰ্ছবোৰ ড্ৰাই হৈ যাব পাৰে ইমান গৰমত, ৰাইট। ৱেলছবোৰো ড্ৰাই হৈ যাব পাৰে, স্পেচিয়েলি ইন আপাৰ আছাম। অ'কে, তাৰপিছত আপোনাৰ ফৰেষ্টত ফায়াৰ লগাৰ ৰিস্ক এটা থাকে, স্পেচিয়েলি কাৰ্বি আলং আৰু ডিমা হাছাও জেগাত ড্ৰাই হট কণ্ডিশ্যনৰ কাৰণে। তাৰপিছত যিটো লাইভলিহুডত আছে ইম্পেক্ট কৰে, ঠিক আছে, এইটো ইকনমিক পইণ্ট অফ ভিউৰ পৰা লিখিলে যে যিটো প্ৰডাক্টিভিটি আছে সেইটো ৰিডিউচ হৈ যায়, স্পেচিয়েলি ইন এগ্ৰিকালচাৰেল ফিল্ড। আৰু এগ্ৰিকালচাৰত আমি জানো যে জুলাই মাহটোত আল্টিমেটলি যিমানখিনি ধান আছে ৰোৱা হয়, ৰাইট। আৰু কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছৰ কাৰণেও প্ৰব্লেম হৈ যায়, বা যিসকল আউটডোৰ্ছ ৱৰ্কাৰ্ছ আছে চবৰে কাৰণে প্ৰব্লেম হয়। গভৰ্ণমেণ্টে কৰি কি আছে, গভৰ্ণমেণ্টে চব IMD যিটো আছে আমাৰ
আমাৰ ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট, ঠিক আছে। তো এইটোৱে আপোনাৰ হিট এলাৰ্ট ইছ্যু কৰে, ৰাইট। আপোনাৰ যেনেকে যিটো ষ্টেট ৱাইড ৱাৰ্ণিং দিছিলে June 25-ত, ৰাইট, আৰু বেলেগ বেলেগ ধৰণৰ এডভাইজৰিজ ভাৰ্নাৰেবল গ্ৰুপছৰ কাৰণে ওলাই। ফৰ এক্সাম্পল আপোনালোকে যদি অসম গভৰ্ণমেণ্টৰ MyGov.in যদি চাই বা আপুনি ছ'চিয়েল মিডিয়াত যদি আছে, তেতিয়াহ'লে গম পাব যে গৰমত কি কৰিব লাগিব সেইখিনি এডভাইজৰিজ দিয়ে, ঠিক আছে। সেইখিনি কথাই লিখিব আপোনালোকে, হিট একশ্যন প্লেন ড্ৰাফ্ট, ঠিক আছে। তো এই আমাৰ অসম গভৰ্ণমেণ্টে স্পেচিয়েলি হিট একশ্যন প্লেন ড্ৰাফ্ট বনাই আছে, ঠিক আছে। এইটো মাৰ্চ মাহৰে নিউজ হয়। এতিয়া ফৰ এক্সাম্পল মই মাৰ্চ 2020-25 বুলি স্পেচিফাই কিহৰ কাৰণে কৰিছো, যাতে এক্সামিনাৰক মই সেইটো দেখাব পাৰো যে চক মই কাৰেণ্ট এফেয়াৰ্ছো পঢ়ি আহিছো, মই নিউজ পেপাৰো পঢ়ো, সেইটো কাৰণে মোক বেছিকৈ নাম্বাৰ দিব লাগে। সেইটো আপোনালোকেও কৰিব, বুজি পাইছে। তো এইটো হিট একশ্যন প্লেন বনোৱাৰ এটা কথা আছে, এইটো মই আছাম ট্ৰিবিউনত পঢ়িছিলো আৰু সেইটো কাৰণে মই ইয়াত ইনক্লুড কৰি দিলো, ঠিক আছে। তো আল্টিমেটলি দেখি পাইছে নে, কাৰেণ্ট এফেয়াৰ্ছৰ ইন্টিগ্ৰেশ্যন আমি কৰিয়ে বহিছো, মানে ইউ ডোন্ট নিড টু স্পেণ্ড এক্সট্ৰা টাইম অন কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে। মই নিজে কাৰেণ্ট এফেয়াৰ্ছ চাই পিনে যিটো কাৰেণ্ট এফেয়াৰ্ছ ইম্পৰ্টেণ্ট হ'ব সেইটো কাৰেণ্ট এফেয়াৰ্ছক মই অলৰেডি ইনক্লুড কৰিছো, আৰু এনেকে আমি স্পেচিফাইও কৰি দিছো যাতে এক্সামিনাৰক আমি দেখাব পাৰো চক আমি কাৰেণ্ট এফেয়াৰ্ছো পঢ়ো, ষ্টেটিকো পঢ়ো, চব পঢ়ো, আমাক নাম্বাৰ লাগে, ঠিক আছে। ওকে, নেক্সট হ'ল আপোনাৰ যিটো স্কুল মিটিগেশ্যন কিছুমান ষ্টেপ লোৱা হৈছে। ফৰ এক্সাম্পল আমাৰ অলৰেডি আমি দেখি পাইছো আমাৰ অসমৰ স্কুলছবোৰ আপোনাৰ 7:30 AM পৰা 7:30 AM পৰা চলোৱাৰ কথা কৈছিলে, যাতে হিটৰ যিটো ইম্পেক্ট আছে সেইটো চিলড্ৰেনৰ ওপৰত যাতে পৰিব নোৱাৰে, ঠিক আছে। ইনফেক্ট এইখিনি ইন'ভেটিভ মেজাৰ্ছখিনিও লিখিব পাৰে, যেনেকে আমাৰ যিটো আছাম জু আছে, মানে গুৱাহাটীৰ যিটো আছাম জু, আপোনাৰ কি কৰা হৈছে যে মিষ্ট চিষ্টেম ব্যৱহাৰ কৰি পিনে কুলিং এফেক্ট দিয়াৰ কাৰণে এনিমেল কেয়াৰৰ কাৰণে ফ'কাছ কৰা হৈছে। এতিয়া মানুহে কি কৰিব বা আপোনাৰ কম্পিটিটৰ্ছবোৰে কি কৰিব যে অকল মানুহৰ ওপৰত ইম্পেক্ট দেখিব, আপুনি কি কৰিলে এনিমেলৰ ওপৰতো যে আপোনাৰ হিটৰ ইম্পেক্ট পৰি আছে বা তাৰ কাৰণেও যে গভৰ্ণমেণ্টে মেজাৰ্ছ লৈ আছে, সেইটোও যদি আপুনি হাইলাইট কৰিব পাৰে, তেতিয়াহ'লে আপোনাক বেটাৰ মাৰ্কছ দিব অবভিয়াছলি, ঠিক আছে। তো সেনেকে আমি কি কৰিম যে বেটাৰ মাৰ্কছ 1-2 মাৰ্ক এক্সট্ৰা লৈ থাকি, তেতিয়া আপোনাৰ বহুত ডাঙৰ এটা এক্ৰছ দ্য GS পেপাৰ্ছ এটা ইম্পেক্ট ক্ৰিয়েট হ'ব পাৰে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ গভৰ্ণমেণ্টে বেলেগ বেলেগ ধৰণৰ ট্ৰি প্লান্টেশ্যন প্ৰগ্ৰাম, যেনেকে বন মহোৎসৱত, অমৃত বৃক্ষ আন্দোলনৰ সহায়ত এইখিনি গভৰ্ণমেণ্টে ট্ৰাই কৰি আছে, ঠিক আছে। তো দিজ আৰ দ্য ইম্পৰ্টেণ্ট ষ্টেপছ যিটো আপোনালোকে লিখিব পাৰে। আৰু কি কৰিবলগীয়া আছে, আৰবান কুল ৰুফ বগিং, ঠিক আছে, এইটো আনিব পাৰে আমাৰ গভৰ্ণমেণ্টে, ঠিক আছে। হোৱাইট ৰুফ টেকনলজি ব্যৱহাৰ কৰিব পাৰে, আমি অলৰেডি ডিছকাছ কৰি আহিছো, যিটোৱে আপোনাৰ সাৰফেস ৰিফ্লেক্টিভিটি যিটো আছে সেইটো বঢ়াই দিব আৰু আৰবান হিট আইলেণ্ডৰ ইম্পেক্টটো কমাই দিব, ঠিক আছে। তাৰপিছত আমাৰ যিটো ক্ৰপিং ক্লাইমেট ৰিজিলিয়েণ্ট হোৱাৰ দৰকাৰ আছে, ঠিক আছে। আমাৰ যিটো ক্ৰপছ আছে, যিমানবোৰ ক্ৰপছ আছে ভেৰাইটি, এইখিনি মানে হিট টলাৰেণ্ট বনোৱাৰ দৰকাৰ আছে ভিয়া আপোনাৰ কৃষি বিকাশ কেন্দ্ৰ, ঠিক আছে। তো সেইটো কাৰণে আমি এনেকুৱা ধৰণৰ টেকনলজি লৈ আনিব লাগিব যাতে আমি হিট টলাৰেণ্ট ক্ৰপ ভেৰাইটি মানে লৈ আনিব পাৰো, ঠিক আছে। তেনেকে কি হ'ব, আমাৰ এগ্ৰিকালচাৰো ক্লাইমেট ৰিজিলিয়েণ্ট হ'ব, ঠিক আছে। স্পন চিটিৰ কথা আমি বাৰে বাৰে একে জেগাতে লিখি আছো, বিকজ যাতে আমি একে কনচেপ্টে আমি বিভিন্ন জেগাত যেনেকে ইউজ কৰিব পাৰো সেইটোৰ ওপৰত মেইনলি গুৰুত্ব দিয়া হৈছে, ঠিক আছে। গুৱাহাটী, যোৰহাট এইবোৰত আমি যিটো ৱাটাৰ চেনচিটিভ আৰবান ডিজাইন কৰাৰ কাৰণে ট্ৰাই কৰিব লাগিব। সেনেকে কি হ'ব যে বহুতখিনি আপোনাৰ ইণ্টিগ্ৰেটেড ধৰণে আমি বহুতখিনি এনভাইৰমেণ্টেল হাজাৰ্ড বা জিঅ'গ্ৰাফিকেল হাজাৰ্ডক আমি এড্ৰেছ কৰিব পাৰিম, ঠিক আছে। নেক্সট হ'ল কমিউনিটি কুল স্পেচেছ, ঠিক আছে। যেনেকে আপোনাৰ স্কুল বিল্ডিংছ, লাইব্ৰেৰী, সেইবোৰত আপোনাৰ কুলিঙৰ কাৰণে কাম কৰিব লাগিব, ঠিক আছে। কেনেকে কুলিং কৰিব পৰা যায় আপোনাৰ তাত বেছিকৈ কাম কৰিব লাগিব, যেনেকে প্ৰপাৰ ভেন্টিলেশ্যন যদি থাকে তেতিয়াহ'লে কুলিং ইফেক্ট থাকে, ৰাইট, সেইটোৰ ওপৰত কাম কৰিব লাগে। তাৰপিছত AI বেছড ফৰকাষ্টিং মডেল, ঠিক আছে। IMD আৰু IIT গুৱাহাটীয়ে কোলাবৰেট কৰিব পাৰে আপোনাৰ, আৰু কোলাবৰেট কৰি পিনে মাইক্ৰ' ক্লাইমেট প্ৰিডিকশ্যন ইন নৰ্থ ইষ্ট কৰাৰ কাৰণে ট্ৰাই কৰিব পাৰে, যাতে মাইক্ৰ' ক্লাইমেট প্ৰিডিকশ্যন মানে কি, এতিয়া চাওক আমাৰ এনে যিটো আপোনাৰ ৱেডাৰটো দেখুৱায়, ঠিক আছে, আপোনাৰ যে ৱেডাৰ দেখুৱাই আছে, কেতিয়াবা দেখায় যে বৰষুণ দিব, কেতিয়াবা বৰষুণ নহয়, কি বিকজ আমাৰ এই মাইক্ৰ' ক্লাইমেট প্ৰিডিকশ্যনৰ যিটো কেপাবিলিটি আছে সেইটো টেকনলজি এতিয়ালৈকে ডেভেলপ হোৱা নাই। এইটো অভাৰঅল এটা ৱেডাৰ দেখায় আপোনাক, সেইটো কাৰণে কেতিয়াবা কেতিয়াবা ভুলো থাকে। সেইটো কাৰণে আপোনাৰ যদি একদম ৰিজন স্পেচিফিক ৱেডাৰ যদি দেখায় ৰিয়েল টাইম বেচিছত, তেতিয়া আপোনাৰ বেটাৰ প্ৰেডিক্টিবিলিটি কৰিব পৰা যাব আৰু সেনেকে পেপাৰ ষ্টেপছ ল'ব পৰা যাব, বুজি পাইছে। ওকে, কনক্লুজনত লিখিব পাৰে, দ্য ইমাৰ্জেন্স অফ হিট ৱেভছ ইন আছাম আণ্ডাৰস্ক'ৰ্ছ এ ৱাৰিং ক্লাইমেট শিফ্ট, ঠিক আছে। টেকেলিং ইট ৰিকুৱাৰ্ছ নট জাষ্ট ইমিডিয়েট ৰিলিফ মেজাৰ্ছ বাট অলছ' লং টাৰ্ম এডপশ্যন ষ্ট্ৰেটেজিজ কম্বাইনিং ইক'লজি, আৰ্বান প্লেনিং আৰু community resilience. The sooner Assam act, the better it can safeguard its people and biodiversity. বুজি পালে, কনক্লুজনটো বুজি পাইছে চাগে, ৰাইট। এনেকুৱা ধৰণৰ কনক্লুজন আমি ইউজ কৰিব পাৰিম। ওকে, আমি হিটৰ ওপৰত এটা প্ৰবেবল টপিক আহিব পাৰে, কাৰণ এইটো বহুত বেছি নিউজত আছে আৰু এইটো এক্সামিনাৰে সুধিব পাৰে ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন। তো আমি আৰামছে এতিয়া হিটৰ ওপৰত যদি কিবা কুৱেশ্যন আহে তেতিয়াহ'লে আৰামছে আমি হেণ্ডেল কৰিব পাৰিম, ৰাইট।